সাৰ্বজনীন কলনী দুৰ্গা পূজা কমিটিৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজক শাৰদীয় দুৰ্গা পূজা শুভেচ্ছা। লগতে এইবাৰ আমাৰ দুৰ্গা পূজা প্ৰত্যেক বছৰৰ নিচিনাকৈ আমি এইবাৰ দুৰ্গা পূজা উদযাপন কৰিছোঁ দুৰ্গা কমিটিয়ে। কিন্তু এইবাৰ আমাৰ ইতিমধ্যে আপোনালোকে চবেই জ্ঞাত যে আমাৰ অসমৰ গৌৰৱ অসম সম্পদ জুবিন দা ইতিমধ্যে বিয়োগ ঘটিছে। সেই গতিকে আমি বহুত মৰ্মান্তিক। সেইকাৰণে ৰাইজো স্বতঃস্ফূৰ্তভাৱে আগত যেনেকৈ পূজাৰ কাৰণে ওলাই আহে এইবাৰ ওলাই অহা নাই। বহুত দুখিত ৰাইজ, যিহেতু আমি পূজাটো প্ৰত্যেক বছৰে মানি আহিছোঁ পালি আহিছোঁ, গতিকে এইবাৰো আমি উদযাপন কৰিছোঁ। কিন্তু সেই আমি দুৰ্গা পূজা পেণ্ডেলৰ লগতে মই দেখুৱাব বিচাৰিছোঁ আমি জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে চলাইছোঁ। গতিকে এয়া আৰু আমাৰ এইবাৰ যিটো পেণ্ডেলৰ যিটো থিম, এইটো এটা মেছেজ আমি একচুৱেলি আমাৰ যেতিয়া পূজা কমিটি যেতিয়া মিটিং আমাৰ প্ৰস্তাৱ হৈছিলে সেইদিনাখনে আমি উল্লেখ কৰিছিলোঁ যে আমি এইবাৰ যিটো পুলৱামাত যিটো সন্ত্ৰাসবাদী যিটো সংঘাত হৈছিলে তাত আমাৰ যি 26জন আমাৰ নিৰীহ লোকক হত্যা কৰিছিলে তেওঁলোকৰ তাৰ প্ৰতিশ্ৰুতি হিচাপে যেতিয়া ভাৰত চৰকাৰে অপাৰেশ্যন সিন্দুৰ চলাইছিলে সেই তেওঁলোকক ডেডিকেট কৰি পেলাই যিখিনি মানে তিৰোতাই নিজৰ পৰিবাৰ হেৰুৱাইছিলে তেওঁলোকক ডেডিকেট কৰি পেলাই আমি ইণ্ডিয়া গেটৰ থিমেৰে পেণ্ডেলটো বনাইছোঁ। গতিকে তেওঁলোকৰ ওপৰতো আমাৰ শ্ৰদ্ধাঞ্জলি। আমাৰ এই গোটেই নন্তলী কলনীবাসী নন্তলী সাৰ্বজনীন দুৰ্গা পূজা কমিটিৰ সমূহ সদস্যবৃন্দই জুবিন দাৰ লগতে সেই পুলৱামা এটেকত শ্বহীদ হোৱা প্ৰত্যেকজন ব্যক্তিলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ধন্যবাদ। নন্তলী কলনী সাৰ্বজনীন দুৰ্গা পূজা উদযাপন কমিটিৰ সাধাৰণ সম্পাদক। আপোনালোকে জানে যে আমি ইতিমধ্যে আমাৰ অসমৰ গৌৰৱ আমাৰ অসমৰ সম্পদ জুবিন দাক হেৰুৱাইছোঁ। তাৰ ফলশ্ৰুতিতে বিগত বছৰ দৰে আমি আনন্দ উল্লাস ইমান মানুহৰ মাজত নাই। তাৰ প্ৰতিশ্ৰুতিতে আমি তেওঁৰ মৃত্যুৰ দুখ মনত লৈ পেলাই পূজাভাগ পাৰ কৰি নিছোঁ। এতিয়া দাদাই জনাইছে যে আমাৰ পেণ্ডেলৰ উদ্দেশ্যটো আমাৰ দেশৰ যিসকল জোৱান আছে তেওঁলোকৰ যিসকল ত্যাগ তাৰ প্ৰতি শ্ৰদ্ধা জনাই পেলাই আমি এইটো থিমটো কৰিছিলোঁ। তথাপি আৰু এতিয়া আগৰ দৰে আমাৰ নাই মানে জুবিন দাৰ ঘটনাটো দিয়ে আমাৰ চবকে মৰ্মাহত কৰিছে। গতিকে তেওঁৰ আত্মাৰ চিৰশান্তিৰ বাবে আমি 3 দিন নিৰন্তৰ আমাৰ যেনেদৰে দেৱীৰ সন্মুখত চাকি ৰাখোঁ ঠিক তেনেদৰে আমি ইয়াতো বন্তি প্ৰজ্বলনৰ ব্যৱস্থা ৰাখিছোঁ। যিকেইদিন দেৱীৰ মুখত চাকি থাকিব 3 দিনেই আমাৰ জুবিন দাৰ শ্ৰদ্ধাঞ্জলিৰ চাকিগছ জ্বলাই ৰাখিম আমি। ধন্যবাদ। আমাৰ পূজা কমিটিখন 2006 চনত আৰম্ভ হৈছে, এইবাৰ 20 বছৰত পৰিছে আহি।